মই পোনপ্ৰথমতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে সকলো অসমবাসী ৰাইজক মই ধন্যবাদ দিছোঁ। এই বহাগ আজি 11 বহাগ 24 এপ্ৰিল মই জনেশ্বৰী মধ্যাংগী বিদ্যালয়ত মোৰ মা জনেশ্বৰী ক্ৰপিৰ প্ৰতিস্থাপন কৰিছিলোঁ। আজি 3 বছৰ এই তৃতীয় বৰ্ষৰ হৈছে। এই তৃতীয় বৰ্ষত জনেশ্বৰী প্ৰতিমূৰ্তি স্থাপনৰ কাৰ্যসূচী আজি লৈছোঁ। এই কাৰ্যসূচীত আমি সকলো নালাপাৰাৰ লগতে অসমবাসী ৰাইজে মোক ধন্যবাদ দিছে, যাতে এই অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়াৰ কাৰণে তেখেতলোকে সহায় কৰিছে। আজি তৃতীয় বাৰ্ষিক, আজি অন্তিম দিনটোত আজি 3 বছৰ হ'ল। গতিকে এই 3 বছৰত মোৰ মাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰ্যসূচী এই বছৰে সমাপ্ত। আৰু ভৱিষ্যত আৰু তেনেকৈ এটা অনুষ্ঠান মই চলাবলৈ মই চিন্তা কৰিছোঁ। মোৰ নিজৰ প্ৰতিমূৰ্তি আৰু মোৰ মিছেছৰ, মোৰ ছোৱালীজনীৰ আৰু মোৰ বৰগিৰিৰ এই 4জনৰ প্ৰতিমূৰ্তি এই বছৰ স্থাপন কৰিম। আৰু অহা বছৰ এই স্থাপনৰ প্ৰতিমূৰ্তি আমি ৰাইজৰ আগত আমি এই প্ৰতিমূৰ্তি স্থাপনৰ কাৰ্যসূচী মই ৰাইজক মই দিম বুলি মই আশা ৰাখিছোঁ। মই শেষত মই ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে মোক ইয়াত বহুত সহায় কৰিছে, বিশেষকৈ মিডিয়াৰ জৰিয়তে মোৰ নামখিনি সকলো অসমবাসী জানিছে। আৰু মই বৰ বেছি কথা ক'বলৈ নাজানো, যদিও অসমবাসী ৰাইজক মই তাতে মই মোৰ ফালৰ পৰা আশীৰ্বাদ দিছোঁ। মই যোৱা বছৰ বুলি ক'ব পাৰি শিল্পী দিৱস মোক চৰকাৰে শিল্পী বঁটা দিছে। তেখেতসকলক মই অসমবাসী ৰাইজক আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে সাংস্কৃতিক মন্ত্ৰীক মই ধন্যবাদ দিছোঁ। আৰু তেনেকৈ এই অনুষ্ঠানবোৰ ল'ৰা ছোৱালীসকলক আমি ভালদৰে বুজাই নিয়াৰ কাৰণে চেষ্টা কৰিব লাগিব। মাতৃক মৰম দিব লাগিব। সেই অনুষ্ঠান কৰি ৰাইজক মই আগুৱাই নিম বুলি মই আশা ৰাখিছোঁ। আৰু আজি প্ৰথমতে আমি প্ৰতিমূৰ্তি স্থাপনৰ আজি তৃতীয় বৰ্ষৰটো, তৃতীয় বৰ্ষৰ আজি বন্তি প্ৰজ্বলন কৰিব মোৰ জ্যেষ্ঠ ভাতৃ আমাৰ মেধি ৰঞ্জন দেৱ। আৰু লগতে মঞ্চ উদ্বোধন কৰিব মোৰ শ্ৰদ্ধা মোৰ ভাইটি অৰুণ গগৈ। আৰু সাংস্কৃতিক উদ্বোধন কৰিব সোণাপুৰৰ নিবাসী ধীৰেশ্বৰ ৰহাংদেৱে। গতিকে আমি সাংস্কৃতিক অনুষ্ঠানটো সৰু সৰু ল'ৰা ছোৱালীবোৰক আমি গীত মাত ইয়াৰ প্ৰদৰ্শন কৰাৰ কাৰণে মই তেখেতলোকক মই নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে কৰিব। আৰু বিশেষভাৱে আমাৰ 4জনমান আছে তেনেকুৱা শিল্পী আমন্ত্ৰণ কৰিছোঁ।